ছাত্ৰীসকল মই ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমি আগৰ ক্লাছটোতে সোভিয়েট ৰাছিয়াৰ শাসন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছিলোঁ। সোভিয়েট যি সাম্যবাদী শাসন ব্যৱস্থাৰ কিদৰে ভাঙোনৰ ফালে গতি কৰিছিল বা সোভিয়েট ৰাছিয়াৰ যিটো শাসন ব্যৱস্থাৰ কেনেকৈ স্বৈৰতন্ত্ৰী কাৰ্যকলাপ সংঘটিত হৈছিল এইখিনি মই তোমালোকক উল্লেখ কৰিছিলোঁ। আজি আমি আলোচনা কৰিম সোভিয়েট ৰাছিয়া কেনেকৈ ভাঙোন হৈছিল বা মিখাইল গভাৰ্চেভে দায়িত্বভাৰ কেতিয়া লৈছিল। এতিয়া মিখাইল গভাৰ্চেভে সোভিয়েট যি শাসন ব্যৱস্থাৰ সেই শাসন ব্যৱস্থাত ভাঙোনৰ ক্ষেত্ৰত কিছু পৰিমাণে সোভিয়েট ৰাছিয়াৰ ভাঙোনৰ যি কাৰ্যকলাপ সেই মিখাইল গভাৰ্চেভক কিছু পৰিমাণে জগৰীয়া কৰিব বিচাৰে। 1985 11 মাৰ্চত মিখাইল গভাৰ্চেভে সোভিয়েট কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হয়। মিখাইল গভাৰ্চেভ আন্তৰ্জাতিক নীতি আৰু আভ্যন্তৰীণ সংস্কাৰ উভয় ক্ষেত্ৰতে বৈপ্লৱিক পদক্ষেপ হাতত লয়। এতিয়া 1985 চনৰ 11 মাৰ্চ তাৰিখে মিখাইল গভাৰ্চেভে কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লয় আৰু মিখাইল গভাৰ্চেভে সোভিয়েট ৰাছিয়াৰ যি শাসন ব্যৱস্থাৰ সেই শাসন ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তন অনাটো বিচাৰিছিল বা বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ তেওঁ চেষ্টা কৰিছিল আৰু সেইকাৰণে সোভিয়েট ৰাছিয়াৰ যি শাসন ব্যৱস্থাৰ সেই শাসন ব্যৱস্থাত জনসাধাৰণৰ বাক স্বাধীনতা মোটেই সন্মান জনোৱা নাছিল। সেইটো কিন্তু সোভিয়েট ৰাছিয়াৰ যি সাম্যবাদী শাসন ব্যৱস্থাৰ সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত মিখাইল গভাৰ্চেভে জনসাধাৰণক তেওঁলোকৰ যি মতামত সেই মতামত প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰিছিল। তাৰপিছত আভ্যন্তৰীণ ব্যৱস্থা সংস্কাৰৰ বাবে ঘোষণা কৰা দুটা গুৰুত্বপূৰ্ণ নীতি হ'ল মিখাইল গভাৰ্চেভে তেওঁ আভ্যন্তৰীণ সংস্কাৰ কৰিবৰ কাৰণে তেওঁ দুটা নীতি লৈছিল আৰু সেই নীতিকেইটা হ'ল গ্লাছনষ্ট আৰু পেষ্টৰিকা। এতিয়া গ্লাছনষ্ট অসমীয়া অৰ্থ হ'ল ব্যাপক স্বচ্ছতা, পেষ্টৰিকা অসমীয়া অৰ্থ হ'ল পুনৰ নিৰ্মাণ। এই দুটা পদ্ধতিৰ জৰিয়তে মিখাইল গভাৰ্চেভে আভ্যন্তৰীণ ব্যৱস্থাটো সংস্কাৰ আনিবলৈ বিচাৰিছিল। যিহেতুকে তেওঁ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ বিচাৰিছিল, জনসাধাৰণৰ মত প্ৰকাশৰ যিটো স্বাধীনতা সেই স্বাধীনতাও তেওঁ প্ৰদান কৰিবলৈ বিচাৰিছিল আৰু সেইকাৰণে মিখাইল গভাৰ্চেভে আভ্যন্তৰীণ সংস্কাৰৰ কাৰণে এই দুটা পদ্ধতি তেওঁ গ্ৰহণ কৰিছিল, গ্লাছনষ্ট আৰু পেষ্টৰিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই যি গ্লাছনষ্ট আৰু পেষ্টৰিকা মিখাইল গভাৰ্চেভে আভ্যন্তৰীণ সংস্কাৰ কৰিবৰ কাৰণে যি দুটা নীতি তেওঁ অনুকৰণ কৰিছিল সেই নীতিকেইটা তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। ইয়াত 2 মাৰ্কছ থাকে তোমালোকৰ যে সোভিয়েট ৰাছিয়াৰ সংস্কাৰ সাধন কৰিবৰ কাৰণে মিখাইল গভাৰ্চেভে দুটা সংস্কাৰ তেওঁ ব্যৱহাৰ কৰিছিল বা দুটা সংস্কাৰ প্ৰস্তুত কৰিছিল। সেই সংস্কাৰকেইটাৰ নাম কি? এই সংস্কাৰকেইটা হ'ল গ্লাছনষ্ট আৰু পেষ্টৰিকা, অৰ্থাৎ ব্যাপক স্বচ্ছতা আৰু পুনৰ নিৰ্মাণ। ইয়াৰ জৰিয়তে মিখাইল গভাৰ্চেভে সোভিয়েট ৰাছিয়া সংস্কাৰ আনিব বিচাৰিছিল। তাৰপিছত সোভিয়েট যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ কিছুমান দুৰ্বলতা আছে। সেই দুৰ্বলতা হ'ল সোভিয়েট শাসন ব্যৱস্থাৰ দুৰ্বলতা উইকনেছ অফ সোভিয়েট ছিষ্টেম। সেই দুৰ্বলতাকেইটা হ'ল সোভিয়েট শাসন ব্যৱস্থাৰ আমোলাতান্ত্ৰিক আৰু অধিক কেন্দ্ৰীয়কৰণ হোৱাত জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। নাগৰিকৰ বাক স্বাধীনতা নাছিল, সকলো অনুষ্ঠানৰে সংস্কাৰ প্ৰয়োজন হৈ পৰিছিল। কেৱল এটা ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰি থকাত ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ জনসাধাৰণৰ ওচৰত উত্তৰদায়ী নাছিল। যদিও সোভিয়েট যুক্তৰাষ্ট্ৰ 15খন অংগৰাজ্য আছিল, তথাপিও ৰুছিয়াহে প্ৰাধান্য লাভ কৰিছিল। এইকেইটা আছিল সোভিয়েট ৰাছিয়াৰ দুৰ্বলতা। আমাৰ প্ৰথম পইণ্টটো হৈছে সোভিয়েট শাসন ব্যৱস্থা আমোলাতান্ত্ৰিক আৰু অধিক কেন্দ্ৰীয়কৰণ হোৱাত জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। যিহেতুকে সোভিয়েট ৰাছিয়া অধিক আমোলাতান্ত্ৰিক অৰ্থাৎ বড়োকেটেড আছিল,
যিহেতুকে এটা ৰাজনৈতিক দলে 70 বছৰ ধৰি ছোভিয়েট ৰাছিয়াৰ শাসন কাৰ্য চলাই আছিল আৰু তেওঁলোক স্বৈৰতন্ত্ৰী আছিল কেইজনমান কৰ্মচাৰী বা কেইজনমান দলীয় নেতা আৰু শাসকসকল লগ লাগি দেশৰ গোটেই শাসন ব্যৱস্থাটো তেওঁলোকৰ নিজৰ হাততে ৰাখিছিল আৰু সেইকাৰণে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তাৰ পাছৰ পইণ্টটো আছিল নাগৰিকৰ বাক স্বাধীনতা নাছিল ইতিমধ্যে মই আগৰ ক্লাছটোত তোমালোকক উল্লেখ কৰিছিলোঁৱেই যে ষ্টেলিনৰ শাসনকালত জনসাধাৰণৰ মতামত বা বাক স্বাধীনতা মুঠেই সন্মান জনোৱা নাছিল জনসাধাৰণে নিজৰ মতামত প্ৰকাশ কৰিবলৈ তেওঁলোকক কোনো ধৰণৰ সুযোগ সুবিধা দিয়া নাছিল আৰু সেইকাৰণে কৈছে যে যি সাম্যবাদী শাসন ব্যৱস্থা এই সাম্যবাদী শাসন ব্যৱস্থা জনসাধাৰণৰ কোনো ধৰণৰ বাক স্বাধীনতা নাছিল অৰ্থাৎ তেওঁলোকে মতামত প্ৰকাশ কৰিব নোৱাৰিছিল বা সমাজবাদী সাম্যবাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধেও তেওঁলোকে কোনো ধৰণৰ মাত মাতিব পৰা নাছিল তাৰ পিছৰ পইণ্টটো আছে সকলো অনুষ্ঠানৰে সংস্কাৰৰ প্ৰয়োজন হৈ পৰিছিল এতিয়া ছোভিয়েট ৰাছিয়াৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই প্ৰত্যেকবিলাকৰে সংস্কাৰ ৰিফৰ্ম হোৱাটো অতি প্ৰয়োজন আছিল কাৰণ গোটেই শাসন ব্যৱস্থাটো এটা দলৰ নিয়ন্ত্ৰণত আছিল জনসাধাৰণৰ কোনো সুবিধাই নাছিল বা জনসাধাৰণে মাত মাতিবই পৰা নাছিল গতিকে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাককো তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল আৰু সেইকাৰণে কৈছে যে এইটো এটা তেওঁলোকৰ দুৰ্বলতা সেইকাৰণে ছোভিয়েট ৰাছিয়াৰ যে ভাঙোনলৈ গতি কৰিছিল ছোভিয়েট ৰাছিয়াৰ যি শাসন ব্যৱস্থাৰ যি দুৰ্বলতা ইও এটা কাৰণ অৰ্থাৎ সেইকাৰণে সকলো অনুষ্ঠান প্ৰতিষ্ঠান সংস্কাৰৰ প্ৰয়োজন আছিল অৰ্থাৎ ৰিফৰ্ম হোৱাটো বিচাৰিছিল তাৰ পিছৰ পইণ্টটো আছে কেৱল এটা ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰি থকাত ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ জনসাধাৰণৰ ওচৰত উত্তৰদায়ী নাছিল এতিয়া কেৱল এটা ৰাজনৈতিক দলে যিহেতুকে ছোভিয়েট ৰাছিয়াৰ এটা ৰাজনৈতিক দলেই আছে ইতিমধ্যে মই উল্লেখ কৰি আছোঁ সেই দলটোৱে কি হৈছে তেওঁলোকে গোটেই দেশখনৰ শাসন ব্যৱস্থাটো নিজৰ হাতত থকাৰ কাৰণে কি হৈছে জনসাধাৰণে তাৰ বাবে তেওঁলোকক কোনো ধৰণৰ মাত মতা অধিকাৰ নাছিল বা সেই শাসকসকলে জনসাধাৰণৰ ওচৰতো তেওঁলোকে দায়বদ্ধ নহয় তেওঁলোকে যি কাম কাজ কৰিছে যি শাসন পদ্ধতি চলাইছে তাৰ বাবে তেওঁলোকে জনসাধাৰণৰ ওচৰত কোনো ধৰণৰ তেওঁলোকৰ ৰেছপন্সিবিলিটি নাছিল সেইকাৰণে সেই সাম্যবাদী বা সমাজবাদী দলটোৱে স্বৈৰতন্ত্ৰী হৈ পৰিছিল জনসাধাৰণক মাত মাতিবলৈ তেওঁলোক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নহৈছিল তাৰ পাছৰ পইণ্টটো আছে যদিও ছোভিয়েট যুক্তৰাষ্ট্ৰ 15খন অংগৰাজ্য আছিল তথাপিও ৰুছিয়াই প্ৰাধান্য লাভ কৰিছিল এতিয়া 15 ৰিপাব্লিক বা 15খন গণৰাজ্য ভিন্ন গণৰাজ্যত ছোভিয়েট ৰাছিয়াৰ ভাগ হৈ গৈছিল তথাপিতো ৰুছিয়াহে ইয়াৰ বেছি প্ৰাধান্য লাভ কৰিছিল গতিকে এইকেইটা হ'ল আমাৰ ছোভিয়েট যি শাসন ব্যৱস্থাৰ দুৰ্বলতা উইকনেছ অফ ছোভিয়েট ছিষ্টেম এই দুৰ্বলতাখিনি থকাৰ কাৰণে ছোভিয়েট ৰাছিয়া লাহে লাহে ভাঙোনৰ ফালে গতি কৰিছিল এতিয়া যিহেতুকে ছোভিয়েট ৰাছিয়া বা আমেৰিকা যুক্তৰাষ্ট্ৰ দুয়োখন দেশ সমান শক্তিশালী আছিল আৰু দুয়োখন দেশে সকলো ক্ষেত্ৰতে তেওঁলোকে কম্পিটিশ্যন কৰিছিল প্ৰতিযোগিতা কৰিছিল আৰু কেনেকৈ নিজৰ যিবিলাক মিত্ৰতা ৰাষ্ট্ৰ সেইবিলাকক কেনেকৈ তেওঁলোকে সন্তুষ্টি কৰিব পাৰিছিল এই কথাটো আমেৰিকা বা ছোভিয়েট ৰাছিয়া দুয়োখনে চেষ্টা চলাই আহিছিল গতিকে পূব ইউৰোপত যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকক সামৰিক আৰু অৰ্থনৈতিকভাৱে ছোভিয়েট ৰাছিয়াই সহায় কৰি আহিছিল আৰু তেনেকৈ সহায় কৰোঁতে তেওঁলোকৰ অৰ্থনৈতিকভাৱেও কিছু তেওঁলোকে দুৰ্বল হৈ আহিছিল বিশেষকৈ ছোভিয়েট ৰাছিয়াৰ আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা বা তেওঁলোকৰ যি স্বৈৰতন্ত্ৰী যি কাৰ্যকলাপ সেই কাৰ্যকলাপ জনসাধাৰণে অসন্তুষ্টি প্ৰকাশ কৰিছিল তেওঁলোকে নিজৰ ইচ্ছামতে সকলো অনুষ্ঠান প্ৰতিষ্ঠান নিয়ন্ত্ৰণ কৰিছিল সকলো নিয়ন্ত্ৰণ কৰাৰ কাৰণে ছোভিয়েট জনসাধাৰণে লাহে লাহে তেওঁলোকৰ যি সমাজবাদী যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু তেওঁলোকক জনসাধাৰণক কোনো ধৰণৰ তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া নহৈছিল বা বাক স্বাধীনতাও তেওঁলোকৰ মুঠেই সন্মান জনোৱা নাছিল সেইকাৰণে ছোভিয়েট ৰাছিয়া যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ লাহে লাহে ভাঙোনৰ ফালে গতি কৰিছিল এতিয়া আমি ছোভিয়েট যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ ক্ষেত্ৰত মিখাইল গৰ্বাচেভৰ যি তেওঁ ব্যাপক স্বচ্ছতা আৰু পুনৰ নিৰ্মাণ পেষ্টৰিকা আৰু গ্লাছনষ্টকো বহুতে জগৰীয়া কৰিব বিচাৰে এতিয়া মিখাইল গৰ্বাচেভে
তেওঁ পশ্চিমীয়া যিবিলাক ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকৰ লগত তেওঁ এটা সুসম্পৰ্ক ৰাখিব বিচাৰিছিল বা বন্ধুত্ব সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছিল যিহেতুকে মিখাইল গৰ্বাচেভে অনুভৱ কৰিছিল যে যিবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰি আছে পশ্চিমীয়া যিবিলাক দেশ আছে আমেৰিকাৰ লগত যিবিলাকে যোগদান কৰিছিল সেই দেশবিলাক দুপে তেওঁলোকে আগবাঢ়ি গৈছিল আৰু সেইকাৰণে মিখাইল গৰ্বাচেভে তেওঁ সেই যি নীতি আদৰ্শ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ লগত তেওঁ মিত্ৰতা বা তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব বিচাৰিছিল এই কথাটো কিন্তু ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ যিবিলাক তেওঁলোকৰ দলৰ যিবিলাক নেতা তেওঁলোকে ভাল পোৱা নাছিল আৰু এইখিনি আছিল ছোভিয়েট শাসন ব্যৱস্থাৰ দুৰ্বলতা ছাত্ৰ ছাত্ৰীসকল আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ পিছৰ ক্লাছটো আমি পৰ্যায়ক্ৰমে আলোচনা